সো হেল্ল' বন্ধুসকল নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অনলাইন এডভাইজাৰ ইউটিউব চেনেলত আজি পুনৰ এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' লৈ আহিছো আপোনালোকৰ কাৰণে বহুতো মানুহ আছে যিসকলৰ নিজৰ মোবাইল ফোনৰ পৰা অনলাইন ইলেক্ট্ৰিচিটি বিল পেমেন্ট কৰিবলৈ নাজানে সো গতিকে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো বনাই আছো এটা টিউটৰিয়েল ভিডিঅ' যে আপোনালোকে নিজৰ ঘৰত বহি পেলাই নিজৰ মোবাইল ফোনটো দি পেলাই কেনেকৈ আপোনালোকে ইলেক্ট্ৰিচিটিৰ বিলটো পেমেন্ট কৰিব পাৰিব সো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ ওয়াচ কৰিব যদি ভিডিঅ'টো ভাল লাগে এটা লাইক নিশ্চয় কৰি দিব আৰু যদি আপোনালোকে এনে ধৰণৰ ভিডিঅ'বোৰ আকৌ ইন ফিউচাৰ চাই থাকিবলৈ বিচাৰে মোৰ চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু কৰপৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে যদি পায় আপোনালোকে নিজৰ জায়গাটোৰ নাম কমেন্ট কৰি দিব মোৰ বহুত বেছি ভাল লাগিব সো আহক বন্ধুসকল আজি আমি এই ইম্পৰ্টেন্ট ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকক মই বুজাই দিও স্টেপ বাই স্টেপ যে আপোনালোকে কেনেকৈ নিজৰ মোবাইল ফোনটোৰ পৰা বিল পেমেন্ট কৰিব পাৰিব একদম নিজৰ ঘৰতে বহি পেলাই সো তাৰ কাৰণে বন্ধুসকল লাগিব আপোনালোকক এটা বিশেষ এপ্লিকেশন যোনটো বিল পেমেন্ট কৰিবৰ কাৰণে 100% ট্ৰাস্টেবল প্ল্যাটফৰ্ম হয় সবচে বেস্ট হয় যোনটো পাৰ্সোনালি মই নিজে ইউজ কৰি আছো কেইবাদিনৰ পৰা যেনেকৈ ইউপিআই পেমেন্টৰ কাৰণে গুগল পে টো সবচে ভাল হয় ঠিক তেনেদৰে বিল পেমেন্ট কৰিবৰ কাৰণে ফোন পে এপ্লিকেশনটো আপোনালোকৰ বহুত বেছি ভাল হয় যদি আপোনালোকৰ মোবাইলত ফোন পে এপ্লিকেশনটো ইনষ্টলড নাই আপোনালোকে মোৰ এই ভিডিওৰ ডেসক্ৰিপচনত যাওক মই তাতে ফোন পে এপ্লিকেশনৰ লিংকটো ডাইৰেক্ট লিংকটো দি দিছো আপোনালোকে তাৰ ক্লিক কৰি পেলাই ফোন পে এপ্লিকেশনটো ডাউনলোড কৰি লওক ডাউনলোড কৰি পেলাই নিজৰ মোবাইল নাম্বাৰ এটা সাইন আপ কৰি লওক সাইন আপ কৰাৰ পাছত আপোনালোকে যি কোনো ধৰণৰ ফোন পে এপ্লিকেশনটো আপোনালোকে বিল পেমেন্ট কৰিব পাৰিব আহক মই দেখুৱাই দিছো কি কি ফেসিলিটিজ আপোনালোকে ফোন পে এপ্লিকেশনটো পাব কেনেকৈ আপোনালোকে ফোন পে এপ্লিকেশনটো ইউজ কৰিব সো আপোনালোকে এতিয়া স্ক্ৰিনৰ সাইডত মোৰ এই মোবাইলটোৰ স্ক্ৰিন চাবলৈ পাইছে এতিয়া মই ফোন পে এপ্লিকেশনটো ওপেন কৰি দিছো আপোনালোকে চাই থাকিব মন কৰিব স্ক্ৰিনৰ সাইডত ফোন পে এপ্লিকেশনটো মই ওপেন কৰি দিছো এতিয়া এনে ধৰণৰ এটা ইন্টাৰফেস আছে আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত পাই যাব ডাইৰেক্টলি ফোন পে এপ্লিকেশন লিংকটো কত আপোনালোকে যাব নালাগে চেক কৰিব নালাগে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডাইৰেক্টলি এতিয়া হক আমি ফোন পে এপ্লিকেশনটো ইউজ কৰিলে কি কি সুবিধা আমি পাম মোবাইল ৰিচাৰ্জ কৰিব পাৰিম ৰেন্ট পে কৰিব পাৰিম ইলেক্ট্ৰিচিটি বিল পেমেন্ট কৰিব পাৰিম ইএমআই পৰ্যন্ত আমি ফোন পে এপ্লিকেশনৰ পৰা আমি ইউজ কৰিব পাৰিম যদি আপোনাক এটা লোন লাগা হৈছে ফোন পে এপ্লিকেশনৰ পৰাই পাই যাব ইন্সুৰেন্স এটা লব লগা হৈছে যি কোনো ধৰণৰ ইন্সুৰেন্স হক বাইক ইন্সুৰেন্স হক কাৰ ইন্সুৰেন্স হক হেল্থ ইন্সুৰেন্স হক টাৰ্ম ইন্সুৰেন্স হক এক্সিডেন্টাল ইন্সুৰেন্স হক ট্ৰেভেল ইন্সুৰেন্স হক এভৰি ইন্সুৰেন্স ফোন পেৰ পৰাই আপুনি লৈ ল'ব পাৰিব যদি আপুনি সেভিংস কৰিবলৈ বিচাৰিছে ডিজিটাল গোল্ডত আপুনি সেভিংস কৰিব বিচাৰে এসআইপি কৰিব বিচাৰে ফোন পেত হৈ যাব যদি আপোনালোকে ট্ৰেভেল কৰিবলৈ বিচাৰিছে ফ্লাইটৰ টিকেট লাগে বাছৰ টিকেট লাগে এনিথিং আপোনালোকে ফোন পে এপ্লিকেশনৰ পৰা আপোনালোকে পাই যাব ইভেন আপোনালোকে যদি এটা মিউচুৱেল ফান্ড পৰ্যন্ত কৰিবলৈ বিচাৰিছে মিউচুৱেল ফান্ডৰ অপচনো আপোনালোকে ফোন পে এপ্লিকেশনতে পাই যাব আপোনালোকে মাল্টিপল এপ্লিকেশন ডাউনলোড কৰাৰ ইউজ কৰাৰ দৰকাৰ নাই একেটা জায়গাতে গোটেইখিনি আপোনালোকে সুবিধা পাই আছে সো ৰিচাৰ্জ বিল পেমেন্টৰ ভিতৰত আপোনালোকে কি কি পাই আছে চাব পাৰে ডিটিএছ ৰিচাৰ্জ আপোনালোকৰ এয়াৰটেল ডিজিটেল টিভি টাটা স্কাই ডিশ টিভি এইবিলাক আপোনালোকে ইয়াৰ পৰা ৰিচাৰ্জ কৰিব পাৰিব ফাস্টেগৰ ৰিচাৰ্জ আপোনালোকে কৰিব পাৰিব মেট্ৰো আপোনালোকে টিকেট ইয়াৰ পৰাই ল'ব পাৰিব আপোনালোকে যি কোনো ধৰণৰ ক্ৰেডিট কাৰ্ডৰ বিল পেমেন্ট কৰিব পাৰিব ব্ৰডবেণ্ড গেছ সিলিন্ডাৰ বুকিং কৰিব পাৰিব মোবাইলৰ ৰিচাৰ্জৰ পৰা ধৰি ওয়াটাৰৰ বিল আপোনালোকে যি কোনো ধৰণৰ আপোনালোকে বিল পেমেন্ট ইয়াৰ পৰাই কৰি ল'ব পাৰিব সো গতিকে মোস্ট এটা ইম্পৰ্টেন্ট এপ্লিকেশন হয় সবৰে মোবাইলত আজি ডেটত ফোন পে এপটো থকা দৰকাৰ ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লওক আৰু নিজৰ মোবাইল নাম্বাৰটো তাতে সাইন আপ কৰি লওক সো আমাৰ আজিৰ ভিডিওটো হৈছে আমাৰ ইলেক্ট্ৰিচিটি বিল পেমেন্টৰ ওপৰত তো গতিকে ইলেক্ট্ৰিচিটিৰ বিলটো মই ফোন পেৰ পৰা এতিয়া এটা ইলেক্ট্ৰিচিটি বিল পেমেন্ট কৰিম আৰু আপোনালোকক দেখাই দিম কেনেকৈ ইলেক্ট্ৰিচিটি বিল পেমেন্ট কৰিব লাগে মোবাইলৰ পৰা তো ফোন পে এপ্লিকেশনত আপোনালোকে চাব পাৰে ওপৰতে আমি চাবলৈ পাইছো ইলেক্ট্ৰিচিটি আমি ইয়াতে ক্লিক কৰিম ক্লিক কৰিলে প্ৰথম দুটা অপচন আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় প্ৰথমটো হৈছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড এপিডিসিএল বিল পেমেন্ট তলৰটো হৈছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড এপিডিসিএল প্ৰিপেইড ৰিচাৰ্জ আজিকালি টাউন বিলাকত প্ৰিপেইড মিটাৰ লগা হৈছে প্ৰথমত বিল পেমেন্ট হয় তাৰ পাছত কাৰেন্ট আমাৰ ঘৰত আহে তো যিসকলৰ প্ৰিপেইড মিটাৰ হয় তেওঁলোকে প্ৰিপেইড ৰিচাৰ্জত ক্লিক কৰিব লাগে আৰু কনজিউমাৰ নাম্বাৰটো ইয়াতে ভৰাই দিব লাগিব কিন্তু মই যোনটো বিল পেমেন্ট এতিয়া কৰি আছো এটো পোষ্টপেড এটা কানেকচনৰ বিল পেমেন্ট মই কৰি আছো তো গতিকে মই ওপৰটো ক্লিক কৰিলো ক্লিক কৰি পেলাই এতিয়া মই ইয়াতে লিখি লৈছো এটা কনজিউমাৰ আইডি মই লিখি লৈছো এতিয়া মই বিলটো পেমেন্ট কৰিম কনজিউমাৰ নাম্বাৰটো মই এটা এন্টাৰ কৰিছো আপোনালোকে স্ক্ৰিনৰ সাইডত চাবলৈ পাইছে
সিকিউৰিটি পাৰপাছৰ কাৰণে পাৰ্সোনেল ইনফৰমেশনখিনি মই হয়তো ব্লাৰ কৰি পেলাই ৰাখিব পাৰো আপোনালোকে নিজৰ কনজিউমাৰ নাম্বাৰটো ইয়াতে আপোনালোকে এন্টাৰ কৰি ল'ব সো মই কনজিউমাৰ নাম্বাৰটো মই ইয়াতে এন্টাৰ কৰি লৈছো কৰাৰ পাছত আপোনালোকে যে কনফাৰ্ম বাটনটো দেখিবলৈ পাইছে তলত এইটো আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পাছত কোন মানুহজনৰ নামত বিলটো পেমেন্ট হৈ আছে আপোনাৰ নিজৰ নামটো ইয়াতে আহি যাব ডেটটো আহি যাব বিল ডেট আপোনাৰ আহি যাব কিমান তাৰিখে ডিউ ডেট হয় গোটেইখিনি ইয়াতে আপোনালোকৰ আহি যাব কিমান তাৰিখে বিল আহিছিল আৰু ডিউ ডেট কিমান এভৰি আপোনাৰ যোনটো ডিটেইলছ ইয়াতে আপোনাৰ ওলাই যাব আৰু নামটো চেক কৰি পেলাই আপোনালোকে বিল পেমেন্ট কৰিব নাম্বাৰটো মাৰি দিয়াৰ লগে লগে কোনজন মানুহৰ নামত বিল জেনাৰেট হৈছে নামটো যদি আপোনালোকৰ কনফাৰ্ম হয় তেতিয়া আপোনালোকে ক্লিক কৰিব নহলে বেক কৰি আহি আকৌ কনজিউমাৰ নাম্বাৰটো উধৰাই দিব তেতিয়াহে আপোনালোকে বিল পেমেন্ট কৰিব আৰু তলতে এটা অপচন আছে টিক মাৰ্ক দিবলৈ পে ফিউচাৰ বিলছ উইথ অটো পে এইটো আপোনালোকে ক্লিক কৰি নিদিব কিয় কৈছো ক্লিক কৰি নিদিব এটো ক্লিক কৰিলে আপোনালোকৰ একাউণ্টৰ পৰা অটোমেটিক্যালি বিল পেমেন্ট হৈ থাকিব যিমান টকাৰ বিল আহিব লগে লগে পে হৈ যাব কেতিয়াবা কি হয় আমাৰ আসাম এপিডিসিলৰ লগত কেতিয়াবা আপোনালোকৰ 500 টকাৰ বিল আহাৰ পৰিৱৰ্তে আপোনাৰ 5000 টকাৰ বিল আহি যায় কিবা ইৰৰ হৈছে তো আপোনাৰ একাউণ্টত যদি পইচা থাকে অটোমেটিক্যালি 5000 টকা ডেবিট হৈ যাব আৰু আপুনি কোনো ধৰণৰ কমপ্লেইন এনেকে কৰিব নোৱাৰিব সো আপোনালোকৰ এনেকে যদি কিবা প্ৰবলেম ফেস হয় আপোনালোকৰ অফিচত গৈ ফাৰ্স্ট কমপ্লেইন দিব পাৰিব তাৰ পিছত আপোনালোকৰ সলিউশন হোৱাৰ পিছত আপোনালোকে বিল পেমেন্ট কৰিব তো গতিকে অটো পেটো অন আপোনালোকে নকৰিব হেতু এটা কৰিলে এটা সমস্যা আপোনালোকে সন্মুখীন হ'ব পাৰে বুলি মই আগতীয়াকৈ এই ভিডিঅ'টো আপোনালোকক ভাল কৰি বুজাই দিছো আপোনালোকে এইটো কথা পইণ্টটো মনত ৰাখিব ৰাখি আপোনালোকে বিল পেমেন্ট কৰক ইয়াতে যোনটো টিক মাৰ্ক আছে এটো মই দেখুৱাই দিছো এই টিক মাৰ্কটো আপোনালোকে দিব নালাগে মই ইয়াতে মাৰ্ক কৰি দিছো আপোনালোকে সাইডত ইয়াতে টিক মাৰ্ক কৰিব নালাগে তাৰপিছত প্ৰসিড টু পে আপোনালোকে টিপি দিব এতিয়া আহিল কোনটো বেংক একাউণ্ট আছে আপোনালোকে হেতু ওলাই যাব হেতুৰ পৰা আপোনালোকে এই বিলটো আপোনালোকে পেমেন্ট কৰি দিব সো মই বিলটো পেমেন্ট কৰি দিছো এতিয়া পেমেন্ট হৈ গৈ আছে এখিনি আপোনালোকে ব্লাৰ দেখিবলৈ পাইছে কাৰণ এখিনি পাৰ্সোনেল ইনফৰমেশন হয় এখিনি আপোনালোকে ব্লাৰ দেখিবলৈ পাব সো পেমেন্ট ইয়াতে সাকসেসফুল হৈ গৈছে ফোন পেৰ ফালৰ পৰা ইয়াতে যদি আপোনালোকে বেলেগৰ কাৰণে ৰিচাৰ্জ কৰি দিছে তেতিয়ালে শেয়াৰ ৰিসিপ্টখন শেয়াৰ কৰি দিব পাৰিব বেলেগৰ হোৱাটছএপত সো ইয়াতে আমাৰ বিল পেমেন্ট এতিয়া সাকসেস হৈ গৈছে আমি এতিয়া বেক কৰি দিলো তো এনেকে গাইজ আপোনালোকে নিজৰ ফোন পে এপ্লিকেশনৰ পৰা নিজৰ ঘৰতে বহি পেলাই অফিচত নোযোৱা কৰি আপোনালোকে বিল পেমেন্ট কৰিব পাৰিব আশা কৰিছো আপোনালোকৰ ভিডিঅটো বহুত হেল্পফুল লাগিছে ভাল লাগিছে যদি ভাল লাগিছে ভিডিঅটো প্লিজ লাইক এটা কৰি দিব নতুন কৰি চেনেলটো ভিজিট কৰিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো বন্ধুসকল নেক্সট আৰু এটা ভিডিঅত আমি লগ পাম আজিৰ কাৰণে ইমানেই সো থ্যাংক ইউ এন্ড বাই বাই